ওলাইছোঁ এনেই ওলাই আহিলোঁ। তো এতিয়া মোৰ হোৱাইট এণ্ড ব্লেক পেণ্টাৰ ৰেডি হৈ আছে। তো এতিয়া আমি যাম, এনেই তললৈ যাওঁ, কিবা এটা ঘৰৰ কাম আছে সেইটো কৰি আহোঁ। আৰু মোৰ যোৱাকালি এটা ছাৰ্ভিচিং আছিল, তো ছাৰ্ভিচিঙত পৰা আহিলোঁ, কিন্তু ইমান দূৰ নাযাওঁ আৰু এটা চাউণ্ড ওলাই আছে হৰৰ মহাদেৱ। তো চাউণ্ডটো একবাৰ দেখাই আহোঁ, তাৰপিছত মোৰ মাৰ এটা কিবা এটা কাম আছে, তাৰপিছত মায়ে কৰিব যাম। হেল্ল' গাইজ, আৰু এবাৰ ডিপছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি যাই আছোঁ ঘৰৰ পৰা, এনে ওলাই আহিলোঁ অলপ আগতে ক'লোঁ। আৰু আজি ব্লগটো ইমান এটা ইনফৰ্মেটিভ নহয়, এনে নৰ্মেল ব্লগ হয় ধৰক। এতিয়া যাই আছোঁ, মই এইমাত্ৰ দেখালোঁ, এইটো চাইডে লেফ্ট চাইডে মা কামাখ্যা মন্দিৰ যায়, আৰু এইটো ৰিটাৰ্ণ আহে। এইটো মেইন গেট, ওপৰত দেখা পাইছে আপোনালোকে। এইটো साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। গাড়ীবিলাকক কি ক'ম আৰু, মানে দামী দামী গাড়ী আৰু জহাই তহাই সোমাই দিব আৰু বাধ্য। ইপিনে মই এতিয়া লেফ্ট চাইডে ল'ম। এতিয়া যাই আছোঁ গেৰেজ এখনত, অলপ আগতে কামাখ্যা গেটত আছে গেৰেজখন। চ' এতিয়া যাই আছোঁ লাহে লাহে। এই স্পীড ব্ৰেকাৰবিলাকৰ বেলেগ স্পীড ব্ৰেকাৰ, আপোনালোকে যদি অলপ জোৰে আহে উৰি যাব ইয়াতে স্পীড ব্ৰেকাৰত, মানে পূৰা একদম ব্ৰেক মাৰি মাৰি আহিব লাগে। এইটো কৰো অলপমান ভাই পিনে হাজিৰা ইমাৰ্জেঞ্চি কাম আছে। মোৰ ৰেষ্ট কেবলটো একদম পুৰা ডাইৰেক্ট, মানে পুৰা টাইট হৈ আছে। চেঞ্জ কৰিছোঁ, নতুন হয়। बुरा लगता है भाई, आप लोग भी जानते हो। কি চাউণ্ড ওলাই আছে। আৰু মোৰ মানে টায়াৰটো মানে মই এক্সট্ৰাকৈ লগাইছোঁ, অফ ৰ'ডিঙৰ হয়, এইটো কাৰণেও হ'ব পাৰে। চাওঁ এতিয়া। অ' ভাই কি কৰি আছা? কি চাই আছে? ৰিলছ? জুবিন দা মেইন আমাৰ। তো এতিয়া মোৰ গাড়ীখন থৈ দিলে, এপ্ৰিলখন কি হয় নাজানো, খুলিব লাগিব বোলে। তো এতিয়া মোৰ লগৰ এৰছখনে লৈ যাওঁ, কাৰণ ঘৰৰ পৰা কল আহি গ'ল হঠাৎ, ৰিচাৰ্জ ভৰাই দিব লাগে বোলে। তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, যাওঁ এই গৰমৰ মাজত, আৰু ওলাই পিনে এই ৰবা গাড়ী নাহিব, ৰবা ওলাই যাওঁ ইয়াৰ পৰা। হে দেৱানী হে দিৱানী ৰ'দ দিলি টানি ক'ৰ পৰা আহি। যদি আপোনালোকে যদি ষ্টেট যায় ভৰলো চৰলো পাই যাব। মই ষ্টেট নাযাওঁ, মই ইউটাৰ্ণ লৈ ল'ম ৰাইট চাইডে, আৰু ষ্টেট দেখিছে ইটো চাইডে যদি উঠি যায় ব্ৰিজেদি, আপোনালোকে বডিপাৰা পাই যাব। হে। তো ৰিচাৰ্জ ভৰাই দিলোঁ, পইচাটো কাউণ্ট কৰি দি দিলোঁ, পিছা কি হাঁহি তাৰ। তো গাইজ ৰিচাৰ্জ হৈ গ'ল। মা তো এতিয়া চব হৈ গ'ল, এতিয়া পটাপট যাওঁ। গেৰেজৰ মানে ফোন কৰিছে, তো এইটোৱে হ'ল MSIDL, তো আপোনালোকে আহিব পাৰে। তো এতিয়া আমি যাওঁ, লেফ্ট চাইডে কামাখ্যা মন্দিৰ, আমি পটাপট ওলাই যাওঁ। এটা চাউণ্ডৰ কাৰণে এই অৱস্থা, ৰেষ্ট কৰিবলৈ বোলে জাম হৈ আছিল। মোবাইলটো বোলে চেঞ্জ কৰা নাছিল, সেইটোও চেঞ্জ কৰি দিলোঁ। তো ফাইনেলি মোৰ মাৰ কামত আহি গ'লোঁ। মায়ে কৈছিল পটাপট যা, কামটো কৰি। মই ক'লোঁ ঠিক আছে। ইউটাৰ্ণ লৈ ল'লোঁ ৰাইট চাইডে মালিগাঁও। তো ষ্টেট যাই পিনে মই এতিয়া ল'ম লেফ্ট চাইড। তো লেফ্ট চাইড লৈ পিনে পূৰা অলপ ষ্টেট যাম, ষ্টেট যাই পিনে মই আৰু চিধা নাযাওঁ, আৰু ইউটাৰ্ণ লৈ ল'ম ৰাইট চাইডে। তো ইটো চাইডে যদি আপোনালোকে যদি ব্ৰিজেদি যদি উঠি যায়, তো কামাখ্যা গেট পাব। তো তাৰ পৰা আহিলে ডাইৰেক্ট ইপিনে পাণ্ডু পাব, আৰু চিধা যদি যায় আপোনালোকে বৰিপাৰা পাব এণ্ডিং। তো এইবিলাক বাদ দিয়ক, এতিয়া মোৰ মাৰ কামটো জল্দি কৰোঁ, নহ'লে মায়ে মোক থাম ধুম দি দিব একদম যদি নকৰোঁ। তো এতিয়া গাড়ীখন লক কৰি থৈ, তো এনেকুৱা যে ব্লেক হৈ আছে মই গমেই পোৱা নাছিলোঁ, পিছতহে গম পালোঁ, একদম বেয়া নাপাব। এতিয়া হ'ল বজালটো মানে ইয়াতে লাগি পিনে, তো এতিয়া ষ্টাৰ্ট দি দিলোঁ। এতিয়া ৰাইট চাইডে ইউটাৰ্ণ লৈ ল'ম, মোৰ পাণ্ডুত যাম। মানে এবাৰ পাণ্ডুলৈ যদি আহিছোঁৱে, তো এবাৰ নিউজলৈ ফুৰিয়ে কি কয় ৰাইজ। কিন্তু যদি ভইচটো যদি ভাল কৰি যদি পোৱা নাই, মই কিবা কৰি দিম বাৰু। তো আপোনালোকে যদি ষ্টেট যায় আদাবাৰী তেনেকৈ পাব। মই ইণ্ডিকেটাৰ জ্বলাই দিছোঁ, মই যাম ৰাইট চাইডে পাণ্ডু নিউ ভি পইণ্ট ৰ'ডত। কি মজা ধুনীয়া
এতিয়া চাব পাৰে এন্ট্ৰি কৰি দিলো গাইছ আৰু এইটো মই ইমান দিনে মটৰ ব্লগ কৰি আছো বেলেগে কৰা নাই কিন্তু দেই এনে ধেমালি কৰিছো আপোনালোকে জানে ময়ে বুলি अच्छा बात नहीं है এতিয়া লেটছ গো আৰু ওপৰলৈকে যাওঁ তাতে আৰু দেখাম কিবা কিবি কি দেখাম আৰু ৰাস্তাই দেখাম দিয়কচোন এই ৰাস্তাটোত আহিলে আপোনালোকে নকবই যে এইটো কামাখ্যাত আছে এইটো পাণ্ডুনি ৰোডেদি আহে কি মজা ৰাস্তা একদম ফিনফিনীয়া এই পিনৰ কিবা ফিল্ড বনাই আছে বুলি শুনিছো এতিয়া পুৰা পিছতো হালাই লৈ ললো তাৰ কিন্তু ৱাও কি মজা ভিউ চাই আছে গাইস চেক দিস গুলি পুৰা চিনেমেটিক হয় যদি আপোনালোকে যদিহে পাণ্ডু হৈ আহে তো এইটো চাইডে মা কামাখ্যা মন্দিৰ যাব পাৰে ৰাস্তা বনোৱা আছে এইটো চাইডে